ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় হত্যাকাণ্ডত জড়িত ৬টাকৈ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড লগতে ২০,০০০কৈ টকাৰ জৰিমনা অপৰাধীকেইটাক কাৰাদণ্ড নীৰেণ বৰ্মন অজিত বৰ্মন ৰাজীৱ দাস আৰু তপেশ দাসক লগতে ধনঞ্জয় কৰ আৰু দেৱ বৰ্মনক কাৰাদণ্ড বিহা হৈছে ২০১২ চনত নন্দী সিং নামৰ লোকজনৰ ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰিছিল। Honorable District and Session Judge Mr. Kaushik Hazarikar আদালতে আজি এটা বৰ সেন্সেশনাল কেছত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। এটা নিশংস হত্যাকাণ্ড ২/৯/২০১২ চনতে সংঘটিত হোৱা এটা হত্যাকাণ্ডৰ এটা গুৰুত্বপূৰ্ণ ৰায়দান আজি মাননীয় আদালতে কৰিছে। এই গোচৰটোত অভিযুক্ত আসামী ৮জন আছিল আৰু তেওঁলোকৰ ওপৰত অভিযোগ আছিল যে তেওঁলোকে এজন নন্দী সিং নামৰ ব্যক্তিক তেখেতক ঘৰৰ ভিতৰত খেদি গৈ তেখেতে ঘৰৰ ভিতৰত নিজৰ প্ৰাণ বচাবলৈ যেতিয়া ঘৰৰ ভিতৰত সোমাই পিনে দুৱাৰ বন্ধ কৰি লৈছিল তেতিয়া ঘৰৰ দুৱাৰ ভাঙি দুৱাৰ কাটি তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেখেতক ঘৰৰ ভিতৰত লুকাই থকা অৱস্থাৰ পৰা তেখেতক বিচাৰি উলিয়াই তাতে তেখেতক বিভিন্ন ধৰণে জাঠি জোং দা ইত্যাদিৰে খুচি কাটি তেখেতক নিশংসভাৱে হত্যা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেখেতৰ পত্নী সাৰথী সিঙে ধেমাজি থানাত এটা গোচৰ ৰুজু কৰিছিল আৰু গোচৰ তদন্ত সমাপ্ত কৰাৰ পিছত মাননীয় আদালতে আজি এটা দীৰ্ঘলীয়া পৰিক্ৰমাৰ পিছত এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। এই ৮জন আসামীৰ ভিতৰত ৬জন আসামীক মাননীয় আদালতে দোষী সাব্যস্ত কৰিছে আৰু তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু ২০,০০০ টকাকৈ ফাইন বিহিছে। আজি যিকেইজন আসামীক মাননীয় আদালতে দোষী পাইছে তেওঁলোকৰ নামসমূহ মই কৈ দিছোঁ। দেৱা বৰ্মন, নীৰেণ বৰ্মন, অজিত বৰ্মন, ৰাজীৱ দাস, তপেশ দাস আৰু ধনঞ্জয় কৰ। এই ৬জন ব্যক্তিক মাননীয় আদালতে যাৱজ্জীৱন কাৰাদণ্ড